সপোন যেন লগা কথাবোৰো বাস্তৱ হ'বলৈ ধৰিছে। ব্ৰহ্মপুত্ৰত প্ৰথমবাৰৰ বাবে অৱতৰণ চিপ্লেনৰ। পূব ভাৰতৰ ভিতৰতে প্ৰথম নদীত অৱতৰণ চিপ্লেনৰ। আজি পুৱাৰ ভাগতে গুৱাহাটীৰ পাণ্ডুঘাটত অৱতৰণ। যাতায়াতৰ ক্ষেত্ৰখনত সংযোজন আন এক নতুন অধ্যায়। ৰাজ্যৰ পৰ্যটন খণ্ডেও লাভ কৰিব নতুন মাত্ৰা। মুখ্যমন্ত্ৰীয়ে দিলেই আনন্দৰ বতৰা। এই মুহূৰ্তত জনাইছো এই খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক আনন্দৰ বতৰা দিছে, যিহেতু ব্ৰহ্মপুত্ৰত প্ৰথমবাৰৰ বাবে অৱতৰণ চিপ্লেনৰ। পূব ভাৰতৰ ভিতৰতে প্ৰথম নদীত অৱতৰণ কৰিছে চিপ্লেনখনে। আজি পুৱাৰ ভাগতে গুৱাহাটীৰ পাণ্ডুঘাটত অৱতৰণ হৈছে চিপ্লেনখনৰ আৰু যাতায়াতৰ ক্ষেত্ৰখনত সংযোজন আন এক নতুন অধ্যায় বুলি ক'ব লাগিব, যিহেতু ৰাজ্যৰ পৰ্যটন খণ্ডই লাভ কৰিছে এক নতুন মাত্ৰা। ব্ৰহ্মপুত্ৰৰ প্ৰথমবাৰৰ বাবে অৱতৰণ চিপ্লেনৰ। পূব ভাৰতৰ ভিতৰতে প্ৰথম নদীত অৱতৰণ চিপ্লেনৰ। আজি পুৱাৰ ভাগতে গুৱাহাটীত পাণ্ডুঘাটত অৱতৰণ হৈছে চিপ্লেনখনৰ। যাতায়াতৰ ক্ষেত্ৰখনত সংযোজন এক নতুন অধ্যায়। ৰাজ্যৰ পৰ্যটন খণ্ডেও লাভ কৰিছে এক নতুন মাত্ৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এক আনন্দৰ বতৰা। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।